মৰমৰ কণমানিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি তোমালোকৰ কেনেকুৱা খবৰ কালি এটা সৰু কাহিনী কৈছিলোঁ তিনিজন বন্ধুৰ কথা তোমালোকে চাগে শুনিছা ইতিমধ্যে আৰু তাৰ পৰা তোমালোকে কি বুজিলা সেই কথাখিনি মোক যদিও তোমালোকে কোৱা নাই মই কওঁ শুনা সেই কাহিনীটো মই যে তিনিজন বন্ধুৰ কথা কৈছিলোঁ সেই কথা মই আন এটা পাঠ পঢ়োতেহে মনলৈ আহিল যে আমি গুপ্ত কথা মানে যিটো মনে মনে ৰাখিবলগীয়া কথা আমি যদি পেটত ৰাখিব নোৱাৰো বুলি ভাবো তেনেহলে তেনে কথা শুনাৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব কালি যে তিনিজন বন্ধুৰ কথা কৈছিলোঁ এজন বন্ধুৱে আন এজন বন্ধুক কথা এটা বন্ধুক ক'বলৈ মানা কৰাৰ পিছতো তেওঁ গৈ পেলাই বন্ধুটোক লগাই দিছিলে আৰু তাৰ পৰা কি হ'ল বন্ধুত্ব ভাঙি গ'ল আনৰ গোপনীয় কথা আমি আচলতে গোপন কৰিহে ৰাখিব লাগে মই যে তোমালোকক এটা পাঠ পঢ়ি পঢ়ি শুনাই আছোঁ অন্যৰ প্ৰতি ব্যৱহাৰ তোমালোকে ইতিমধ্যে দুদিন বা তিনিদিনত মই পঢ়ি দিছিলোঁ অংশ অংশ হিচাপে তোমালোকে চাগে শুনিছা নহয়নে এতিয়া মই এই যে গোপনীয় কথা কেনেকৈ গোপন কৰি ৰাখিব লাগে নক'বলগীয়া কথা আমি আনৰ আগত যে ক'ব নালাগে তাৰ বিষয়েও এই পাঠটিত সত্যনাথ বৰাদেৱে কি কৈছে শুনোচোন আহা মই পঢ়ি দিওঁ অলপমান পঢ়ি দিওঁ তোমালোকে মন দি শুনিবাচোন এইবিলাক যে মই পঢ়ি থাকোঁ অকণমান তোমালোকে বা আমি সকলোৱে শিকিবলগীয়া কথা বুলিহে মই তোমালোকৰ আগত পঢ়ি শুনাওঁ তাতে তোমালোকে ভাবিব নালাগিব যে আইমাই বহুত কথা জানে পঢ়িলে সকলোৱে জানিব খালি আজিকালি পঢ়াটো মানুহৰ সকলোৰে কমি গৈছে গতিকে মোৰ যিহেতু এই বয়সত একো কাম নাই মই যিহেতু তোমালোকৰ আইতা মোৰ সময় আছে তোমালোকে কেৱল শুনিবা দেই শুনাচোন মন দি এই অংশটো পঢ়িম দেই আজি সকলোৰে সৈতে মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে গুপ্ত কথা লুকাই ৰাখিব পৰা এটা ডাঙৰ গুণ অনেক মানুহে এই গুণৰ অভাৱত বন্ধু বান্ধৱ হেৰুৱাই আৰু আনৰ গৰিহণা খায় গুপ্ত কথা লুকাই ৰখা বৰ টান কাম নহয় তুমি নকওঁ বুলি মন বান্ধি থাকিলে তাক কোনেও বলেৰে উলিয়াই নিব নোৱাৰে কেতবিলাক মানুহে লগৰীয়াক হহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰি কৰে এই শ্ৰেণী মানুহৰ স্বভাৱ নিচেই পাতল সিহঁতে লোকৰ বেয়া হওক বুলি মনে জানি গুপ্ত কথা প্ৰকাশ নকৰে কেৱল পাতল স্বভাৱৰ দুখত হঠাৎ কেতিয়াবা কৈ পেলায় সিহঁতে নিজৰ গুপ্ত কথাও পেটত ৰাখিব নোৱাৰে তাকো আনৰ আগত কৈ নিজৰ বিপদ নিজে মাতি আনে গুপ্ত কথা লোকৰেই হওক বা নিজৰেই হওক সদায় লুকাই ৰখা উচিত লোকৰ গুপ্ত কথা প্ৰকাশ কৰিলে তাৰ কোপত পৰিব লাগে আৰু নিজৰ গুপ্ত কথা প্ৰকাশ কৰিলে মানুহৰ গৰিহণা খাব লাগে দুৰাচাৰ বা খিয়লীয়া মানুহৰ আগত নিজৰ গুপ্ত কথা ভাঙি ক'লে ভৱিষ্যতে হিংসা কৰিবলৈ সুচল কৰি দিয়া হয় লোকৰ গুপ্ত কথা সম্বন্ধে আৰু বিবেচনা কৰা উচিত যে যি মানুহে তোমাৰ আগত তাৰ গুপ্ত কথা ভাঙি কয় তুমি সেই কথা বিশ্বাসত ৰাখিবা বুলি আশা কৰে এনে স্থলত কথাটো পঢ়ি কৰি সমাজত তাক হাঁহিয়াতৰ পাত্ৰ কৰা কোনোমতে যুগুত নহয় তেনে কৰিলে বিশ্বাসঘাতকতা কৰা হয় যি কথা প্ৰকাশ কৰিলে দুজনৰ ভিতৰত কন্দল লাগিব পাৰে তেনে কথাও সাৱধানে লুকাই ৰাখিব লাগে এইদৰে গুপ্ত কথা লুকাই ৰাখিব পাৰিলে সকলোৰে সজাতি হ'ব পাৰি
যি মানুহে পেটৰ কথা ৰাখিব নোৱাৰে সি আনৰ গুপ্ত কথা শুনিবলৈ হেঁপাহ কৰা উচিত নহয় আৰু আনে ক'ব খুজিলেও শুনিবলৈ মান্তি হোৱা অনুচিত। গতিকে মইনাহঁত সৰুৰে পৰা অভ্যাস কৰিব লাগে ইটোৰ কথা সিটোক গৈ পেলাই নলগাবলৈ, হয়নে? আৰু পেটত কথা ৰাখিব পাৰিব লাগে। যেনেকৈ আমাৰ গণেশৰ প্ৰতীক কি? হাতীৰ মূৰটো, হয়নে? এই হাতীয়ে কি কৰে বুলি কয়, তেওঁ কম কথা কয়, মুখখন বন্ধ থাকে, কাণকেইখন কিন্তু বহুত ডাঙৰ দেই, কাণকেইখনেৰে চব কথা শুনে, কিন্তু মুখেৰে সেই কথাবিলাক উলিয়াই নিদিয়ে, চব পেটত ৰাখি পেটটো ডাঙৰ কৰি ৰাখে, হয়নে? পেটৰ ভিতৰত চব কথা থাকে, মুখেৰে একো নুলিয়াই, সকলোৰে কথা কিন্তু শুনে। মানুহৰ স্বভাৱো তেনেকুৱা হোৱা উচিত। কোনোবাই কেতিয়াবা দুখতে নিজৰ দুখৰ কথা বা গোপনীয় কথা ব্যক্ত কৰিব পাৰে মনটো পাতল লগাবলৈ, সেই বুলিয়ে সেই কথাখিনি শুনি লোকৰ আগত তেওঁ পুতৰ পাত্ৰ কৰিবলৈ চেষ্টা কৰাটো উচিত নহয়, নহয়নে বাৰু? এয়াই অন্যৰ প্ৰতি ব্যৱহাৰৰ এই তোমাৰ পাঠটি আমাৰ শ্ৰদ্ধাৰ সত্যনাথ বৰাদেৱে লিখি থৈ গৈছে, আৰু এয়া সদায় কাৰণে আচলতে আমি মানি চলিবলগীয়া কথা, নহয়নে বাৰু? কালি সাধুটো মই আচলতে তোমালোকৰ বাবেই এই পাঠটি পঢ়িয়েই যুগুতাইছিলোঁ। ঠিক আছে মইনাহঁত, এতিয়াৰ কাৰণে মই আইমা তোমালোকৰ পৰা বিদায় ল'লোঁ, আৰু মোৰ শ্ৰদ্ধাৰ দৰ্শক শ্ৰোতাবৃন্দ সকলোলৈকে মোৰ শুভকামনা থাকিল। মোৰ সাধুঘৰলৈ আহি থকাৰ বাবে সকলোকে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু এনেদৰে যাতে সকলোবিলাক আহে মোৰ সাধুঘৰলৈ সাধুকথা শুনিবলৈ, লগতে মোৰ এনেধৰণৰ কথা কিছুমানো শুনিবলৈ। ঠিক আছে, বাই বাই।